Hello student, welcome to JK classroom. Student, how are you? Okay, now today's topic is present perfect tense used in the sentences. Sentences mean how we can use in sentences. 5 types of sentences in present perfect tense. Okay, present perfect tense to amar je 5 ta sentences asile hegitar ami keneki use korim hetu aji discuss hobo. Okay student, look here. Number 1 sentences is the affirmative sentences. Okay, we will take 2 example in 5 in matlab that is the in 5 sentences only 2 example same example. Okay, মানে দুটা এক্সাম্পলৰ সহিতে আমি মানে কি কৰিম এই মানে 5টা সেন্টেন্সেস বুজিব ট্রাই কৰিম. ওকে, এটা নাম্বার 1 সেন্টেন্সেস তো মানে কি আছিল আমাৰ এফার্মেটিভ আছিল. এটো অলপ স্পিডত যোৱা হ'ব, মানে তোমালোকে বুজিব ট্রাই কৰিবা. আগতে এইবিলাক মানে ৰিপিট হৈ আছে, অনলি মানে প্ৰেজেন্ট পারফেক্ট টেন্স তো আহিছে, বাকি কন্টিনিউয়াসত গৈছে, প্ৰেজেন্ট ইনডিফিনিটত গৈছে. ওকে, সো এফার্মেটিভ সেন্টেন্সত ইয়াৰে ডাইৰেক্ট ফৰ্মটো লোৱা. তোমালোকে ফৰ্মটো কি হ'ব? সাবজেক্ট have নহলে has হ'ব প্লাস V3 প্লাস অবজেক্ট বা rest of the sentences, মানে rest of the সেন্টেন্সটোৰ বাকি যিবিলাক পাৰ্ট আছে সেইখিনি হ'ব. ফাৰ্ষ্টতে আমি নাম্বার 1 এক্সাম্পল লৈছিলো. কি হ'ব? she has enjoyed pizza. ওকে, নাম্বার 2 এক্সাম্পল হৈছে এই ফৰ্মটো মিলি গৈছে, তোমালোকে মিলাই ল'বা. মানে আৰু নাম্বার 2 হৈছে কি হ'ব? they have gone to Shimla. they have gone to Shimla. এটো মানে এফার্মেটিভ সেন্টেন্স বা স্টেটমেন্ট. এটো খুব মানে প্রেজেন্ট পারফেক্ট টেন্স যেনেকুৱা মানে আমি ফরমেশনটো যেনেকৈ পাইছিলো সেম এটোৱে হয় এফার্মেটিভ সেন্টেন্সত. ওকে, এই দুটা এক্সাম্পলটো চাবা. এটা মানে এফার্মেটিভ সেন্টেন্সটো হৈ গ'ল. নেক্সট তোমালোকে আহা নেগেটিভ সেন্টেন্স. এফার্মেটিভৰ পিছত কি আছিলে? নাম্বার 2 আছিলে নেগেটিভ সেন্টেন্সেস. কি লাগিব নালাগে মই সেইখিনি মুছি দিছোঁ. ওকে চাবা, মানে নাম্বার 2 আছিলে কি? নেগেটিভ সেন্টেন্স. নেগেটিভ সেন্টেন্সৰ মানে ফৰ্মটো কি আছিলে? সাবজেক্ট হ্যাভ হ্যাজ প্লাস নট এটা লাগিব. ইয়াৰে লগত মানে নট এটা লাগিবই, হ্যাভ নহলে হেজৰ লগত নট লাগিব, প্লাস কি আছিলে? V3 হ'ব. তাৰপিছত বাকিখিনি মানে অবজেক্ট. মানে এটা কি আছিলে? she has not, কি আছিলে? enjoy, এটো যে হয়. she has not enjoyed pizza. বুজি পাইছা নহয়? অনলি মানে নটটো আহি গ'ল নেগেটিভ কাৰণে. নেগেটিভ কাৰণে কি হৈছে? নটটোত আহিলে she has not enjoyed মানে কি? পিজ্জা. এটো হৈ গ'ল. আকৌ ইয়াতে কি আছিলে? they আছিলে. they have auxiliary be form verb. so after মানে auxiliary verb নটটো ইউজ কৰি নেগেটিভ কৰা হয়. they have not মানে কি হৈছে? gone. they have not gone to Shimla. এইটো হৈছে নাম্বার 2 এক্সাম্পল নেগেটিভ সেন্টেন্সত. ওকে, গট ইট ষ্টুডেণ্ট? বুজি পাইছা নহয় তোমালোকে? নাম্বার 3 টো এবাৰ আহিব ইন্টাৰোগেটিভ সেন্টেন্স. ওকে, ৰেপিড.
নেগেটিভ হৈ গ'ল এবাৰ নাম্বাৰ 3 হ'ব তোমালোকৰ ইন্টাৰোগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ মানে জানে কোৱেশ্চন থাকিব কি আছিলে প্ৰথমতে হেভ আহিব নহলে হেজ আহিব প্লাস সাবজেক্ট আহিব কোৱেশ্চন কাৰণে অক্সিলাৰীটো মানে সাবজেক্টৰ আগত আহি গৈছে এতিয়াতো জানাই তোমালোকে যে মানে বিফোৰ মানে সাবজেক্টত মানে কি আহিব অক্সিলাৰী ভাৰ্বটো আহিব তেতিয়া কোৱেশ্চন বনি যাব ইন্টাৰোগেটিভ বনি যাব have has plus subject plus কি আহিব v3 আহিব plus object ইন্টাৰোগেটিভ সেন্টেন্সৰ একেই সেম এক্সাম্পল লোৱা has হ'ব has she enjoy has she enjoyed pizza question okay objector পিছত question এটা has she enjoyed pizza আকৌ মানে হেতু ডে হেতু আহিব have হ'ব have they gone to Shimla question এটো হৈছে তোমালোকৰ মানে ইন্টাৰোগেটিভ সেন্টেন্স সো স্টুডেন্ট গট ইট ওকে ইন্টাৰোগেটিভ সেন্টেন্স কোৱেশ্চন বনি যাব এটো হৈছে দে মানে হ্যাভ দে গন টু সিমলা আৰু হ্যাজ সি এনজয়ড পিজ্জা কোৱেশ্চন কৰিছে মানে পিজ্জা তাই পিজ্জা এনজয় কৰিছে নে পিজ্জাটো খাইছে নে আৰু হ্যাভ দে গন টু সিমলা তাহাতে সিমলালৈ গৈছে নে এটো মানে কোৱেশ্চন কৰিছে সো ইন্টাৰোগেটিভৰ পিছত কি আহিব ইন্টাৰোগেটিভ নেগেটিভ আহিব নাম্বাৰ 4 নাম্বাৰ 4 আহিব ইন্টাৰোগেটিভ তাৰ পিছত আহিব নেগেটিভ ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ মানে কোৱেশ্চন নেগেটিভ মানে নট ওকে নেগেটিভ মানে নট ইন্টাৰোগেটিভ মানে কোৱেশ্চন sentence interrogative negative sentence have has to থাকিলে তাৰ পিছত সোয়া এটো দে interrogative negative sentence মই মানে বাকি মানে সব বিলাকে মানে মুছি দিয়া নাই যিবিলাক লাগিব হেতু মানে ৰাখিছো তোমালোকে মানে কনফিউজ নহবা মানে এনেকে মানে হেতুতে মিলাই আকৌ ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স দি ফৰ্মটো একে এবাৰতে লিখিছো ৰিপিট কৰি থকা নাই হ্যাভ হ্যাজ আছে সাবজেক্ট লাগিব প্লাস নট লাগিব প্লাস v3 লাগিব ওকে প্লাস অবজেক্ট তাৰ পিছত আকৌ কোৱেশ্চন মাৰ্ক এটো হৈছে ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স আকৌ হে যে she has enjoyed pizza আৰু they have gone to Shimla এটুকে লোৱা তোমালোকে মানে has হ'ব has she not enjoy ed আছে enjoyed pizza কুৱেশ্চনটো থাকিবই ইন্টাৰোগেটিভ আছে তাৰ পিছৰকে have they not gone to Shimla মানে ইমান মানে ফৰ্ম বিলাকৰ লগত ইমানে ভালকে মানে সেন্টেন্স বিলাক মিলে মানে লিখি মানে খুব ভাল লাগে মানে ইমান ধুনীয়াকৈ যে কিবা মানে যেন এটো মানে কিবা ম্যাচিং হে হৈ গৈছে মানে ফৰ্মেশনৰ লগত মানে সেন্টেন্স বিলাক ইমান ধুনীয়াকৈ মিলি ফলে যায় ভাল লাগে সো এটো ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্সৰ ফৰ্মেশন হয় হ্যাভ হ্যাজ সাবজেক্ট নট আকৌ v3 আহিব অবজেক্ট কোৱেশ্চন মাৰ্ক সো হ্যাজ সি নট এনজয়ড পিজ্জা আৰু হ্যাভ দে নট গন টু সিমলা এটো হৈছে ইন্টাৰোগেটিভ নেগেটিভ সো নাম্বাৰ 5 আহিব এতিয়া নাম্বাৰ 5 তো তোমালোকৰ কি আছে ইন্টাৰোগেটিভ WH কুৱেশ্চন ওয়ার্ড
ইণ্টাৰগেটিভটো থাকিলে ইণ্টাৰগেটিভটো থাকিলে ইণ্টাৰগেটিভ WH আহিব কুৱেশ্যন ৱৰ্ড WH কুৱেশ্যন ৱৰ্ড এইটো হৈছে মানে লাষ্ট মানে সেন্টেন্সটো মানে হয় ইণ্টাৰগেটিভ WH কুৱেশ্যন ৱৰ্ড এইটো হ'ব ফৰ্মটো আহিব তোমালোকৰ এইটো মুছিব লাগিব ৰাপিড সো প্ৰথমতে আহিছে তোমালোকৰ WH কুৱেশ্যন ৱৰ্ড ওকে WH কুৱেশ্যন ৱৰ্ড তাৰ পিছত প্লাস আহিব কি হ'ব have বা has আহিব তাৰ পিছত কি আহিব সাবজেক্ট আহিব তাৰ পিছত আহিব V3 আহিব তাৰ পিছত অবজেক্ট তাৰ পিছত কুৱেশ্যন মাৰ্ক এটা কি হ'ব she has enjoyed pizza এটা হেতু কি হ'ব what has she enjoyed তাই কি এনজয় কৰি আছিল এইটো মানে কি হ'ব ইয়াৰে WH কুৱেশ্যনত পৰিব আকৌ তাহাতে চিমলালৈ গৈছিল তো মানে কি হ'ব চোৱা এইবাৰ হোৱাত নাহে where আহিব ক'ত where have they gone তাহাতে মানে ক'ত লোক where have they gone তাহাতে মানে তাহাতে ক'ত গৈছে তাহাতে ক'ত গ'ল এটো where have they gone তাহাতে ক'ত গ'ল আৰু হৈছে what has she enjoyed এটো হৈছে ইন্টাৰগেটিভ WH কুৱেশ্যনৰ সো স্টুডেন্ট এই যে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কমপ্লিটলি খতম হৈছে আমাৰ মানে ফিনিশ হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো মানে ফাৰ্ষ্টৰ পৰা মন কৰিবা তাৰ ফৰ্মেশনটো আহিব যে সাবজেক্ট have has V3 তাৰ পিছত অবজেক্ট হৈ গ'ল তাৰ পিছত ই মানে ক'ত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰিম থ্ৰীটা আছিল পাৰ্ট মানে কি আছিল তোমালোকৰ ৰিসেন্ট অ্যাকশন তাৰ পিছত আনস্পেসিফাইড টাইম তাৰ পিছত আছিল পাষ্টত মানে যেটো হৈ যায় আকৌ হেতু প্ৰেজেন্টত যাতে আমি ৰিপিট কৰিব পাৰো হেতু আকৌ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কি হ'ব মেজিক্যাল কিছুমান ওয়াৰ্ড আছিল অলৰেডি আছিল ৰিসেন্টলি আছিল জাস্ট আছিল ইয়েড আছিল তাৰ পিছত কি আছিল ইভাৰ নেভাৰ এবিলাক আছিল আকৌ মানে ই মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো এই সেন্টেন্সত মানে 5 টাইপস অফ সেন্টেন্সত কেনেকে ইউজ হ'ব এটো কমপ্লিট হৈছে সো স্টুডেন্ট মানে মই ভাবিছো তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো মানে কি হ'ব মানে এটোতে কমপ্লিট হ'ব আৰু মানে ইয়াতে আৰু জানিবলগীয়া নাই এখিনিয়ে হয় খুব ভালকে চাই লবা চাই ললে মানে সদায়ৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো মানে তোমালোকৰ থাকি যাব সো নেক্সট আমি কি কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পিছত আমাৰ কি ইউজ কৰা হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স 4 নাম্বাৰ প্ৰেজেন্ট টেন্সৰ নাম্বাৰ 4 ওকে এটো মানে গুছাই দিয়া প্ৰেজেন্ট টেন্সৰ মানে প্ৰেজেন্ট টেন্সৰ নাম্বাৰ 4 পাৰ্টটো মানে কি আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো আকৌ কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সটো মানে তাৰে কি হ'ব এটা মানে এক্সাক্ট টাইম ধৰি দিব তোমালোকক হেতু হ'ব প্ৰেজেন্ট পাৰফেক্টটো ধৰি দিয়া নাছিলে ইয়াৰ মানে কন্টিনিউয়াসত যেটা যাম কন্টিনিউয়াস মানে কন্টিনিউ হৈ থাকিব মানে ই ক'ব কি হ'ব এক্সাক্ট টাইম এটা ধৰি দিব ধৰা হেতু পাষ্টতে মানে স্টাৰ্ট হৈছিল ই মানে কন্টিনিউ হৈ আহি মানে কি প্ৰেজেন্টটো চলি আছে সো হেতুৱে হ'ব তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সো স্টুডেন্ট আজিৰ কাৰণে থাকক মানে এটো স্টাৰ্ট কৰিলে কি হ'ব আকৌ মানে এৰিব পৰা নাযাব মানে নেক্সট ক্লাছত স্টাৰ্ট কৰিম হ'ব
মানে এইটো নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম ভালকৈ মানে ডিটেইলছত এতিয়া মানে থুলমূলকৈ কৈ থৈছোঁ যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো সেইটোৱে হ'ব পাষ্টত ষ্টাৰ্ট হৈ কণ্টিনিউ হৈ থাকিব প্ৰেজেণ্টলৈকে সেইটোৱে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স অ'কে চ' ষ্টুডেণ্ট আজিলৈকে ক্লাছটো হৈছে চ' see you next class student thank you student